ছাত্ৰ ছাত্ৰীসকল আজি গণিত কেন্দ্ৰত আমি এডভান্স ম্যাথমেটিক্সৰ ক্লাছ 10ৰ বিয়াত এটা ইন্টাৰেষ্টিং চেপ্টাৰ পঢ়িবলৈ গৈ আছো শিকিবলৈ গৈ আছো হেতু হৈছে এৰিথমেটিক অফ ইন্টিজাৰ্স আৰু এৰিথমেটিক অফ ইন্টিজাৰ্স বহুত ষ্টুডেণ্টে টান পায় কথাবোৰ ধৰিব নোৱাৰে এনেকুৱাও হয় বহুতে মোক কৈও থাকে সেইবাবে আমি আজি এৰিথমেটিক অফ ইন্টিজাৰ্স চাওঁ ক্লাছ 10ৰ সেবাৰ এডভান্স ম্যাথমেটিক্সৰ চেপ্টাৰ 3 তাতে চেপ্টাৰটো ষ্টাৰ্টিংতে কেইটামান কথা দিয়া আছে বৰ সুন্দৰ কথা কেইটামান দিয়া আছে তাকে আমি কি দিয়া আছিলে চাওঁচোন তিনিজন ম্যাথমেটিচিয়ানে কোৱা কিছুমান কথা আমাক কৈছে চাওঁচোন কি কৈছে প্লেটো সেড গড ইজ এ জিঅ'মাৰ প্লেটোৱে কৈছে যে যোনে জিঅ'মেট্ৰি জানে তেওঁ হৈছে জিঅ'মাৰ তাৰমানে ভগৱানে জ্যামিতি জানে তেওঁ জ্যামিতি বিশেষজ্ঞ জেকবি সেড গড ইজ এন এৰিথমেটিচিয়ান তেওঁ কলে যে তেওঁ জিঅ'মাৰ হয় লগতে তেওঁ এৰিথমেটিচিয়ান তাৰমানে মেথমেটিক্স জিঅ'মেট্ৰি মেনচুৰেশ্যন সকলো সোমাই তেওঁ সকলো জানে সেই বুলি কৈছে তাৰপিছত ক্ৰনেকাৰ নামৰ এজন মেথমেটিচিয়ান আহিল তেওঁ অকমান এটো খলাই দিলে আৰু কলে যে গড ক্ৰিয়েটেড দ্য নেচাৰেল নাম্বাৰছ এণ্ড অল দ্য ৰেষ্ট ইজ দ্য ৱৰ্ক অফ মেন তেওঁ কলে যে ভগৱানে কেৱল নেচাৰেল নাম্বাৰবোৰহে বনাইছে বা দিছে তাৰমানে স্বাভাৱিক সংখ্যাবোৰহে দিছে বাকি যিমান যি আছে সকলো মানুহে নিজেই সৃষ্টি কৰিছে তেন্তে আমি চাওঁ তেওঁ কিয় কলে তিনিজন মেথমেটিচিয়ানে এইটো কথা আৰু যে মানুহে সকলো বাকিবোৰ সৃষ্টি কৰিছে স্বাভাৱিক সংখ্যা বাহিৰে তেওঁনো কিয় কলে আমি চাওঁ আৰু আমি দেখিও আছো যে গোটেই মেথমেটিক্সৰ ইমান ডাঙৰ এখন সাগৰ মহাসাগৰ আৰু তাত বিভিন্ন জনে আমাক বহুত ফৰ্মুলা দিছে আমি তাকে আমি চাওঁ যে এৰিথমেটিক অফ ইন্টিজাৰ্স কিয় ইমান ইন্টাৰেষ্টিং হয় তেন্তে আগবাঢ়ো আজি ভিডিঅ'টোলৈ চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান ইম্পৰ্টেণ্ট নোটছ কি আছে আমি চাই যাওঁ যিখিনি বুজি পালে আৰু মনত থাকিলে চেপ্টাৰটো আমাৰ একেবাৰে সহজ হৈ যাব প্ৰথমতে আমাক কৈছে যে এন দ্য সেট অফ নেচাৰেল নাম্বাৰছ দ্য নাম্বাৰছ হুইচ আৰ ইউজড ফৰ কাউণ্টিং আৰ কল্ড নেচাৰেল নাম্বাৰছ যিবোৰ সংখ্যাৰ আমি কিবা বস্তু জোখ-মাখ কৰিব পাৰোঁ মানে কাউণ্ট কৰিব পাৰোঁ সেই সংখ্যাবোৰকে নেচাৰেল নাম্বাৰ বোলে আৰু নেচাৰেলৰ এনৰ পৰা ষ্টাৰ্ট হয় কাৰণে ইয়াক আমি এনে দি বুজাওঁ যদি সেটত বা আমি সংহতিত লিখিবলৈ হয় তেতিয়া তাক এনে দি বুজাম এতিয়া স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ কিহৰ পৰা ষ্টাৰ্ট হয় এতিয়া মই ইয়াত যদি সোধোঁ যে কেইটা পেন আছে মোৰ উত্তৰ হ'ব যে এটা আনচাৰ আমি ক'ম এটা এতিয়া কেইটা পেন আছে আনচাৰ হ'ব যে এটা দুটা কিন্তু মই যদি সোধোঁ যে এতিয়া ইয়াত কেইটা পেন আছে তেতিয়া আমাৰ উত্তৰটো হ'ব যে ইয়াত পেন নাই আমি নকওঁ যে ইয়াত শূন্যটা পেন আছে বা কাৰোবাৰ ঘৰত যদি এতিয়া মোক যদি কোনোবাই সোধে যে তোমাৰ হাতী কেইটা আছে এতিয়া মোৰ ওচৰত হাতী নাই মই এইটো ক'ব নোৱাৰোঁ যে মোৰ ওচৰত 0টা হাতী আছে বা 0টা হাতী আছে মই ক'ব লাগিব যে মোৰ ওচৰত হাতী নাই তাৰমানে 0ৰ পৰা আমি নুজুখোঁ বা কিহৰ পৰা জুখিব পাৰোঁ 1 2 3 4 1 2 3 4 5 6 এনেকৈ জুখিব পাৰোঁ সেইবাবে স্বাভাৱিক সংখ্যা বা নেচাৰেল নম্বৰ 1ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 এনেকৈ গৈ থাকে কিন্তু তাৰ কোনো শেষ নাই ইনফিনিটিলৈকে গৈ থাকে তাৰমানে অসীমলৈকে গৈ থাকে আমি ক'ব পাৰোঁ যে অসীমলৈকে গৈ থাকে আৰু ইয়াত কোনো শেষ নাই নেচাৰেল নাম্বাৰৰ কথা ইয়াত দিয়া আছে প্ৰথম কেইটাত আৰু লগতে কেইটামান সেটৰ কথা আমি শিকি যাওঁ সংহতি কথা যেতিয়া আমি এই নেচাৰেল নাম্বাৰৰ লগত তাৰমানে স্বাভাৱিক সংখ্যাৰ লগত যদি 0 এটা দি দিওঁ তাৰমানে কি বুজিছোঁ যে স্বাভাৱিক সংখ্যা যিটো সংহতি আছিল বা সেট আছিল তাত আমি কি কৰিলোঁ এটা 0 দি দিলোঁ 1ৰ আগত 0 দি দিলোঁ তেতিয়া সি নেচাৰেল নাম্বাৰ হৈ নাথাকে স্বাভাৱিক সংখ্যা নাথাকে তেতিয়া কি হ'বগৈ হোল নাম্বাৰছ তাৰমানে পূৰ্ণ সংখ্যা আৰু এতিয়া যদি ইয়াতে আমি 0 1 2 3 4 এনেকৈ আছে এইফালে গৈ থাকিব এইফালেও গৈ থাকিব যদি আমি এনেকৈ ইয়াত লগাই দিওঁ যে -1 ইয়াত 1 আছিলে 0 পৰা আমি -1 লগাইলোঁ 1ৰ পিছত 2 আছিলে এইফালে আমি লগাইলোঁ -2 এনেকৈ যদি গৈ থাকে এইফালে যিমান গৈ থাকিব এইফালেও সিমান গৈ থাকিব তেতিয়া তাক আমি ক'ম ইণ্টিজাৰ্ছ এইটো আই দিও বুজাব পাৰোঁ নহ'লে আমি জেডে দি বুজাব পাৰোঁ এনেদৰে আৰু অসমীয়াত আমি ক'ম ইয়াক অখণ্ড সংখ্যা যদি নাম্বাৰ লাইন বা সংখ্যা ৰেখাত আমি চাওঁ বেছি ভালদৰে বুজি পাম এডাল সংখ্যা ৰেখা ল'লোঁ ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ 1
2 3 4 এনেকৈ গৈ আছে এৰোটোৱে কাউণ্ট চিহ্নটো কি বুজাইছে এইফালে গৈ আছে এতিয়া এটো কি হৈ আছে ইয়াৰ পৰা এইটো নেচাৰেল নাম্বাৰ হৈ আছে ইয়াতে আমি 0 টো দি দিলো মনত ৰাখিব লাগিব ইয়াৰ গেপবোৰ ইকুৱেল হয় এই 0 টো দি দিয়াৰ লগে লগে কি হৈ গ'ল হোল নাম্বাৰছ হৈ গ'ল তাৰমানে পূৰ্ণ সংখ্যা হৈ গ'ল এতিয়া এই সংখ্যা ৰেখা এইফালে 0 এইফালে 1 আছে সমান দূৰত এই সাইডে বাওঁহাতে আমি দি দিলো -1 এইফালে 2 আছে এইফালে আমি লগাইলো -2 এনেকৈ এইফালেও গৈ থাকিব এইফালে যিমান গৈ থাকিব শূন্যৰ এইফালেও শূন্য এইফালে আহি থাকিব আৰু যেতিয়া আমি মাইনাছবোৰ দি দিম তাৰমানে পূৰ্ণ সংখ্যাৰ লগত যদি স্বাভাৱিক সংখ্যাৰ ঋণাত্মকবোৰ দি দিওঁ মানে নিগেটিভবোৰ দি দিওঁ নিগেটিভ নাম্বাৰবোৰ দি দিওঁ নেচাৰেল নাম্বাৰ তেতিয়া কি বনি যাব ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা আৰু তাক আমি আই বা জেডেৰে বুজাব পাৰোঁ তাৰপিছত ৰেচনেল নাম্বাৰো আছে সেইবোৰ আমি বৰ্তমান নাচাওঁ যেতিয়া আমাৰ প্ৰয়োজন হ'ব চেপ্টাৰটো মাজে মাজে আমি চাই যাম দুটা প্ৰপজিশ্যন দিয়া আছে কি দিয়া আছে আমি চাওঁ চেপ্টাৰ 3 টা সেকেন্ড 3.1 আৰু 3.2 বুলি কৈছে প্ৰপজিশ্যন 1 ত কৈছে দা সেট n of natural numbers is a well ordered set or simply n is an well ordered set is a হ'ব লাগিছিল তাৰমানে আমাক এইটো বুজাইছে যে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা যিখিনি আছে সেইখিনি সদায় এটা ৱেল অৰ্ডাৰ হৈ থাকে তাৰমানে এটা ক্ৰমত থাকে যেনেকৈ 1 তকৈ 2 টো 1 ডাঙৰ গ্ৰেটাৰ দেন 1 2 তকৈ 3 টো 1 ডাঙৰ তাৰমানে 3 টো 2 তকৈ গ্ৰেটাৰ দেন 1 তেনেকৈ 4 টো 3 তকৈ গ্ৰেটাৰ দেন 1 বা 1 টো 2 তকৈ সৰু 2 টো 3 তকৈ সৰু 3 টো 4 তকৈ সৰু এনেকুৱা এটা অৰ্ডাৰ থাকে তাৰমানে সি এইফালে যিমানে গৈ থাকিব সিমানে ডাঙৰ হৈ গৈ থাকিব আৰু মাজত গেপটো ইকুৱেল থাকিব সেইটোকে কৈছে আমাক ৱেল অৰ্ডাৰ্ড সেট প্ৰপজিশ্যন 3.2 ত কৈছে দ্য সেট W অফ অল নিগেটিভ ইণ্টিজাৰ্ছ ইজ ৱেল অৰ্ডাৰ্ড ইয়াত যদি চাওঁ একে কথাই হৈ আছে 0 পৰা ষ্টাৰ্ট হৈছে আৰু এইফালে ডাঙৰ হৈ গৈ আছে আৰু চবৰে মাজত গেপটো কিমান হৈ আছে 1 হৈ আছে এইফালে আহি থাকিলে সৰু হৈ আহিছে আৰু এইফালে আমি ডাঙৰকৈ পাই গৈ আছোঁ সেইটোৱে কয় ৱেল অৰ্ডাৰ্ড বা এটা সম্পূৰ্ণ ক্ৰমত আছে এই দুটা দিয়া আছে আৰু এৰিথমেটিক অফ ইণ্টিজাৰ্ছৰ কেইটামান ষ্টেপ দিয়া আছে যিকেইটা ষ্টেপ মই এতিয়া ইয়াত নকৰোঁ ডাইৰেক্ট আমি এক্সাৰচাইজটো কৰোঁতে শিকি যাম এক্সাৰচাইজ 3.1 ত কি কৈছে আমি চাওঁচোন ইউজিং মেথড অফ মেথমেটিকেল ইণ্ডাকশ্যন চ' ডেট নম্বৰ 1 ত কৈছে 1 + 3 + 5 + ... + twice n - 1 equal to n square n belongs to n তাৰমানে মেথমেটিকেল ইণ্ডাকশ্যনৰ মেথডটো ইউজ কৰি পেলাই আমি দেখুৱাব লাগে যে 1 + 3 + 5 এনেকৈ twice n - 1 লৈকে যদি প্লাছ হৈ থাকে তেতিয়া আমি n স্কুৱেৰ পাওঁ তাৰমানে অসমীয়া যদি বুজিবলৈ যাওঁ যে অযুগ্ম সংখ্যাবোৰ যদি যোগ কৰি দিয়া থাকে nটা অযুগ্ম সংখ্যা যদি যোগ কৰি দিয়ে তেতিয়া আমি পাব লাগে n স্কুৱেৰ বা যদি 1 পৰা ষ্টাৰ্ট কৰি অড নেচাৰেল নাম্বাৰবোৰ প্লাছ কৰে nটা তেতিয়া আমি পাব লাগে n স্কুৱেৰ এইটো কেনেকৈ কৰে আমি চাওঁ একেবাৰে সহজ ইয়াত আমি প্ৰথমতে এইটো ষ্টেটমেণ্টটো s বুলি লৈ ল'ম n আছে সেইটো কাৰণে sn বুলি ল'ম তাৰপাছত nটো আমি 1ৰ কাৰণে প্ৰুফ কৰিম যদি ট্ৰু হয় তেতিয়া আমি আগলৈ আগবাঢ়িম আৰু যদি ট্ৰু হৈ যায় nৰ জেগাত আমি k লৈ চাম যে যদি nৰ কাৰণে শুদ্ধ k কাৰণেও শুদ্ধ হ'ব আৰু যদি k কাৰণে শুদ্ধ হয় তেতিয়া আমি দেখুৱাম যে k পাছত যিটো সংখ্যা আহিব যেনে ধৰা 2 পিছত 3 আহে তেনেকৈ k পাছত কি আহিব k + 1 আহিব 2 পাছত আহে 3 তাৰমানে কি হৈ থাকে 2 + 1 2 + 1 তেনেকৈ আমি কৰিমগৈ k লগত যদি শুদ্ধ পাওঁ তেতিয়া আমি দেখুৱাবগৈ লাগিব যে k + 1 তাৰমানে ইয়াৰ পাছৰ সংখ্যাটোতো ই শুদ্ধ হয় আৰু যদি সেইটো আমি কৰি দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰুফটো কমপ্লিট হৈ যাব একেবাৰে সহজ আমি আগবাঢ়োঁ এইটো আমি ল'ম লেট sn তাৰমানে ষ্টেটমেণ্ট for n 1 + 3 + 5 plus twice n - 1 equal to n square আৰু কৈ দিছে n belongs to n নেচাৰেল নাম্বাৰ হৈ আছে for s1 বুলি ল'ম তাৰমানে nৰ জেগাত আমি 1 লৈছোঁ আৰু তেতিয়া আমি কি কৰিব লাগিব এই লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইটা শুদ্ধ হয় নে আমি চাব লাগিব যদি লেফ্ট হেণ্ড ছাইড লওঁ আমি 1 লৈছোঁ তাৰমানে ফাৰ্ষ্ট টাৰ্মটো আহিব প্ৰথম পদটো আহিব প্ৰথমতে যিটো থাকিব সি আহিব তাৰমানে 1 পাম
আৰু ৰাইট হেণ্ড ছাইডত যদি চাওঁ সোঁপক্ষত এইফালে n স্কুৱেৰ আছে আৰু n মানে আমি কি লৈছোঁ 1 লৈছোঁ সেইবাবে এইটো 1 স্কুৱেৰ হ'ব আৰু 1 স্কুৱেৰ মানে 1 লেফ্ট হেণ্ড ছাইডতো 1 ৰাইট হেণ্ড ছাইডতো 1 তাৰমানে ট্ৰু হৈ আছে সত্য হৈ আছে সিন্স লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড therefore S1 is true ইয়াত যিখিনি ষ্টেটমেণ্ট আছে সেইখিনি আমি ভালদৰে লিখিব লাগিব নহ'লে আকৌ মাৰ্কছ কাট খাব এতিয়া আমি ধৰিম যে S1 ত যেতিয়া শুদ্ধ হৈ গ'ল SK কাৰণে শুদ্ধ তাৰমানে এনৰ জেগাত আমি K এটা লৈ ল'ম let SK is true for K belongs to N তাৰমানে আমি ইয়াত N belongs to N পাইছোঁ ইয়াত K belongs to N তাৰমানে এনৰ জেগাত K লৈছোঁ আৰু আমি ষ্টেটমেণ্টটো ট্ৰু বুলি লৈছোঁ যাতে K টো নেচাৰেল নম্বৰ হৈ থাকে therefore SK টো তেতিয়া কি হৈ যাব S এনৰ জেগাত K আহি যাব 1 plus 3 plus 5 plus dot 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 plus twice n আছে ইয়াত আহিব twice k minus 1 আৰু এইফালে আছে আমাৰ n স্কয়াৰ এইফালে আহিব k স্কয়াৰ যেহেতু এটো লিখাই আছে সেইটো কাৰণে কাষত আমি নিলিখো k belongs to n বুলি এটো আমি দি দিম 1 নম্বৰ ইকুৱেশ্যন নম্বৰ 1 দি দিম যে এটো আমি লিখিলো যে শুদ্ধ তেতিয়াহলে আমি দেখাব লাগিব যে ইয়া পাছৰ যেটো সংখ্যা লম k + 1 হেতুটো শুদ্ধ হ'ব লাগিব তেতিয়া গোটেই ষ্টেটমেন্টটো শুদ্ধ হ'ব now we have to prove that S k + 1 is also true S k + 1 so ইয়াৰ আমি কি থাকোতে 2k + 1 লৈছো তাৰ মানে ইয়াৰ পাছৰ টাৰ্মটো আহিব k + 1 লৈছো আৰু ইয়াত k পাইছো তাৰ মানে ইয়াত k + 1 পাব লাগিব যেটা k লৈছো k স্কয়াৰ পাইছো আৰু k + 1 যেতিয়া লৈছো আমি k + 1 হোল স্কয়াৰ পাব লাগিব 1 3 5 এব প্লাস হৈ আছে প্লাস twice k minus 1 এতিয়া এটো k লাগে আছিল এটো স্টেটমেন্ট এটো লাগে আছিল এটো কাৰণে আমি এটা পাৰ্ট কৰিলো তা পাছৰ সংখ্যাটো কি আহিব 2 2 থাকিব k জায়গাত আহি যাব k + 1 আৰু লগত কি আছে -1 এটো আমি লিখিব লাগিব তাৰমানে ইয়াত আমি k স্কয়াৰ পাইছো আৰু ইয়াত তা পাছৰটো পাব লাগিব তাৰমানে k + 1 হোল স্কয়াৰ পাব লাগিব এই 1 পৰা এৰ লাগে ইয়াৰ পৰা ইয়া লাগে কি হৈছে আমাৰ k স্কয়াৰ হৈ আছে হেটো আমি বহাইলো k স্কয়াৰ আৰু কাহ লিখি দিম from 1 প্লাস এটো মাল্টিপ্লাই কৰি দিও 2k minus no plus 2 into 1 2 minus 1 এটো মাইনাস কৰি দিও k স্কয়াৰ প্লাস 2k প্লাস 1 হৈ গল 2 minus 1 1 এতিয়া আমি যদি ভালদৰে চাবল যাও এটো এটা ফৰ্মুলা হৈ আছে এটো হৈ আছে a স্কয়াৰ প্লাস twice ab প্লাস b স্কয়াৰ তাৰ মানে হৈ আছে a প্লাস b হোল স্কয়াৰ কেনেকৈ হৈ আছে আমি চাও এটো আছে k স্কয়াৰ প্লাস এটো আমি লিখিব পাও 2 into k ইয়াৰ 1 আছে ইয়াৰ 1 টা দি দিও 2 into 1 2 আকৌ k হৈ গল ভ্যালুটো একে থাকিলে আৰু 1 টো আমি লিখিব পাও 1 স্কয়াৰ 1 ওপৰ আমি পাৱাৰ j দিও এই সদায় 1 হৈ থাকিব এটো কাৰণে 1 টো আমি লিখিলো 1 স্কয়াৰ এতিয়া আমি পাই গলো a স্কয়াৰ প্লাস twice ab প্লাস b স্কয়াৰ তাৰ মানে হৈ গল আমাৰ k + 1 হোল স্কয়াৰ তাৰ মানে a প্লাস b হোল স্কয়াৰ মই কি কৈছিলো ইয়াত আমি k বহৰে k স্কয়াৰ পাইছিলো আৰু যেতিয়া k + 1 বহাম তেতিয়া পাব লাগিব k + 1 হোল স্কয়াৰ আমি পাইছো k + 1 হোল স্কয়াৰ তাৰ মানে আমাৰ শুদ্ধ হৈ গল therefore s k + 1 is also true তেতিয়া হলে কি হৈ গল ম্যাথমেটিক্যাল ইন্ডাকশনৰ মতে আমি দেখুৱাইলো যে স্টেটমেন্টটো ট্ৰু এটো কাৰণে আমি লিখি দিম therefore by the method of mathematical induction Sn is true for all n belongs to n তাৰমানে যিমান নেচাৰেল নম্বৰ আছে যিমান স্বাভাৱিক সংখ্যা আছে সকলোৰ কাৰণে ই শুদ্ধ হ'ব
নাম্বাৰ 2 কি দিয়া আছে চাওঁ 2 plus 4 plus 6 plus dot 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 plus twice n equal to n into n plus 1 এবাৰ আমাক ইভেন নাম্বাৰবোৰ দিলে 2 4 6 twice n এইবোৰ হৈছে ইভেন নাম্বাৰ তাৰমানে the sum of the n even numbers is n into n plus 1 বুলি কৈছে তাৰমানে আমি যদি তিনটা ইভেন নাম্বাৰ লওঁ তেতিয়া আমি কি পামগে প্লাস কৰিলে 3 into 3 plus 1 তাৰমানে 3 into 4 হেতুকে পাওঁগে বুলি আমাক কৈছে হেতুকে খালি আমি ম্যাথমেটিক্যাল ইন্ডাকশনত দেখাব লাগিব যে হি k plus 1 ৰ কাৰণে শুদ্ধ আগতো যেনেকৈ কৰিলো এটো একেদৰে কৰিম let sn বুলি আমি লম 2 plus 4 plus 6 plus dot 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 plus twice n equal to n into n plus 1 n belongs to n এতিয়া 1 ৰ কাৰণে চেক কৰিব লাগিব 4 s1 লেফট হ্যান্ড সাইড লম 1 লৈছো তাৰমানে ফাৰ্স্ট টাৰ্মটো আহিব প্ৰথমতে যেটো থাকে হি আহিব তাৰমানে 2 হ'ব ৰাইট হ্যান্ড সাইড চাও এটো আছে n আমি 1 লৈছো আকৌ n1 plus 1 এটো 1 into 1 plus 1 2 তাৰমানে 2 আমি লেফট হ্যান্ড সাইডো 2 পালো ৰাইট হ্যান্ড সাইডো 2 পালো সিন্স লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড therefore s1 is true এতিয়া আমি আকৌ কি কৰিম যে s k টো ট্ৰু বুলি লম তাৰমানে n ৰ জায়গাত আমি k লৈ লম let s k is true for k belongs to n therefore s k আমাৰ বনি যাব 2 plus 4 plus 6 plus dot 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 plus twice n আছিল ইয়াত বনি যাব twice k equal to k into k plus 1 n into n plus 1 আছিল ইয়াত আহি গল k into k plus 1 এটো আমি দিলো ইকুয়েশন নম্বৰ 1 এতিয়া আমি দেখাব লাগিব s k plus 1 ৰ কাৰণে শুদ্ধ true now we have to prove that s k plus 1 is also true s k plus 1 এটা আমি চাও ইয়াতে প্ৰথমতে লিখি লওঁ যে 2k লৈকে আছে k লৈকে আছে তাৰমানে ইয়া পাছত লৈকে আমি লম k plus 1 লৈকে লম 2 plus 4 plus 6 plus dot 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 আছে twice k এটো হলকে আমাৰ k থামতে আছিল এতিয়া k plus 1 লৈছো এটো কাৰণে 2 টো থাকিব আৰু লগতে k 500 সংখ্যাটো আহিব এটো নাম্বাৰ অফ টাৰ্মছ আছে k plus 1 এতিয়া এটোৱে হয় আৰু তাৰ কাৰণে আমি পাইছো এটো লিখি দিম কি k into k plus 1 plus এটো আমি মাল্টিপ্লাই কৰি দিম twice k plus 2 এতিয়া আমি চাও আমি কি দেখাব লাগে যেতিয়া k থাকে তেতিয়া আমি কি দেখাব লাগে k into k plus 1 দেখাব লাগে যেতিয়া k plus 1 থাকিব তেতিয়া আমি কি দেখাব লাগিব k জায়গাত আহিব k plus 1 আৰু ইয়াৰ জায়গাত আহিব k plus 1 plus 1 তাৰমানে k plus 2 আমি দেখাব লাগে k plus 1 plus k plus 2 into k plus 2 আমি এনেকে পামগে আমি এনেকে ভাঙি লম যেহেতু এটা পাৰ্ট কৰি দিম আৰু অলপ plus 1 হৈ আছে multiply কৰি দিও এটো যাব k square plus এটো যাব k plus twice k plus 2 k square plus এটো যাব thrice k k এটা আছে এ দুটা আছে plus 2 এতিয়া আমি ফ্যাক্টৰাইজ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব k square plus আমি কেনেকৈ কৰো ইয়াত ব্ৰেকেট দিম ইয়াত k লিখিম plus 2 মানে মিডল নাম ব্ৰেক কৰিম ইয়াত প্লাস থাকিলে ইয়াত আমি দুটা নাম্বাৰ প্লাস কৰিব লাগে আৰু প্লাস কৰিলে পাব লাগিব 3 আৰু মাল্টিপ্লাই কৰিলে পাব লাগিব ইয়াত কোএফিচিয়েন্ট 1 আছে কনস্ট্যান্ট টার্ম 2 আছে
তাৰমানে 2 মনত ৰাখিব লাগিব কি প্লাছ কৰিলে আমি পাব লাগিব 3 আৰু মাল্টিপ্লাই কৰিলে পাব লাগিব 2 তাৰমানে 1 * 2 2 হৈ আছে 1 + 2 3 হৈ আছে একদম সহজ k² প্লাছ এটো যাব k প্লাছ টুৱাইছ k প্লাছ 2 কমন লম এই দুটাত আৰু এই দুটাত k ইনটু এটো k দুটা আছে ইয়াত এটা আছে এটা কমন আহি গল ইয়াত এটা থাকি গল আৰু k টো হোৱাৰ কাৰণে ইয়াত 1 থাকি গল ইয়াত দুইটাতে 2 কমন আছে ইয়াত k টো থাকি গল 2 টো হোৱাৰ কাৰণে ইয়াত 1 থাকি গল তাৰমানে আমি কি পাইছোগে k + 1 k + 1 কমন আছে আৰু থাকি গল k + 2 তাৰমানে আমি লিখিব পাৰো এটো পাই গলগে আমি এনেকৈ লিখিলে হ'ল যে k থাকিলে k + 1 লগত মাল্টিপ্লাই হয় আৰু ইয়াত k + 1 আছে তাৰ পিছৰ সংখ্যাটো মাল্টিপ্লাই হ'ব তাৰমানে কি হ'ব k + 1 থাকিব এটো ভাঙি দিছো +1 হৈ যাব তাৰমানে এটো n * n + 1 হৈ আছে তাৰমানে আমি কি দেখিলো ইয়াতো ট্ৰু দেখিলো আগৰ স্টেটমেন্টটো লিখিলে হ'ল therefore sk + 1 is also true therefore by hence by the method of mathematical induction Sn is true for all n belongs to n statement বোৰ সদায় কি আহিব খালি আমি মাজৰ এই পাৰ্টটো আমি ভালদৰে কৰিব পাৰিলে হ'ল 3 নম্বৰ কোৱেশ্চনটো কি ক'লে আমি চাওঁ 1² + 2² + 3² + ... n² = n * n + 1 into twice n + 1 by 6 n belongs to n তাৰমানে আমাক কি দিয়া আছে the sum of the squares of n natural numbers equal to n * n + 1 into twice n + 1 by 6 proof কৰো আমি এটো কেনেকৈ হ'ব let s n বুলি লম 1² + 2² + 3² plus n² equal to n * n + 1 into twice n + 1 by 6 তাৰমানে এইবোৰ আমাৰ হৈ আছে কি প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ স্কয়াৰবোৰ যদি আমি যোগ কৰো আৰু যোগফলটো আমি পাম এইটো n belongs to n 1 কাৰণে চেক কৰিম for s1 left hand side 1 তাৰমানে প্ৰথমটো আহিব 1² আহিব তাৰমানে আমি 1 পাম এতিয়া আমি ৰাইট হেণ্ড সাইড চাওঁ সোঁ পক্ষ n টো 1 লৈছো তাৰমানে 1 1 + 1 2 * 1 + 1 by 6 এই 1 টো কাম নাই ইয়াৰ হ'ব 2 আৰু এইটো 2 * 1 2 + 1 3 2 * 3 6 by 6 তাৰমানে পাই গলো 1 লেফট হেণ্ড সাইডতো 1 পালো ৰাইট হেণ্ড সাইডতো 1 পালো তেনেহলে কি হৈ গল তেন্তে আমাৰ এইটো ট্ৰু হৈ গল since left hand side equal to right hand side therefore s1 is true এটো হোৱাৰ লগে লগে আমি কি কৰিম যে sk ট্ৰু বুলি লম let sk is true for k belongs to n যদি k টো নেচাৰেল নম্বৰ হৈ থাকে তেতিয়া হলে sk ট্ৰু হয় therefore sk আমি কি পাই যাব লাগে 1² + 2² + 3² plus ... plus n² তাৰমানে ইয়াত আহি যাব k² equal to k + 1 twice k + 1 by 6 এটো আমি দিলু নাম্বাৰ 1 এতিয়া আমি k + 1 কাৰণে চেক কৰিম আৰু ট্ৰু বুলি দেখাব লাগে now we have to prove that s k + 1 is also true s k + 1 কি আমি পাম ইয়াৰ পৰা ইয়ালৈকে পামে
ইয়াত কে লৈকে আছে তাৰ পিছৰ নাম্বাৰটোৱে হৈছে কে প্লাছ 1 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ কে স্কুৱেৰ এইডোখৰলৈকে যেতিয়া কে থাকে তেতিয়া থাকে প্লাছ ইয়াৰ পিছত আহিব লাগে কি কে পাছৰ সংখ্যাটো আহিব লাগে তাৰমানে কে প্লাছ 1 স্কুৱেৰ এতিয়া ইয়াৰ পৰা ইয়ালৈকে আমি পাই আছোঁ সেইটো পুট কৰি দিম কে ইনটু কে প্লাছ 1 টুৱাইচ কে প্লাছ 1 বাই 6 প্লাছ কে প্লাছ 1 হোল স্কুৱেৰ এতিয়া আমি কি দেখুৱাব লাগে সেইটো চাওঁ যেতিয়া কে থাকে তেতিয়া আমি কি দেখুৱাইছিলোঁ কে ইনটু কে প্লাছ 1 টুৱাইচ কে প্লাছ 1 যেতিয়া কে প্লাছ 1 হ'ব তেতিয়া আমি দেখুৱাব লাগিব কে জেগাত আহিব কে প্লাছ 1 ইয়াত আহিব কে প্লাছ 1 আছে তাৰ পিছতো আহিব তাৰমানে প্লাছ 1 তাৰমানে কে প্লাছ 2 পাব লাগিব আৰু ইয়াত 2টো থাকিব কে জেগাত আহিব কে প্লাছ 1 প্লাছ 1 দেখুৱাব লাগিব এইটোকে আমি কৰি দেখুৱাব লাগে যে কে প্লাছ 1 প্লাছ কে প্লাছ 1 প্লাছ 1 তাৰমানে কে প্লাছ 2 আৰু টুৱাইচ কে প্লাছ 1 প্লাছ 1 এতিয়া চাওঁচোন আমি কেনেকৈ দেখুৱাব পাৰোঁ মনত ৰাখিব লাগিব এই তলৰ 6টো এইটো আমি পাই আছোঁ সেইটো আমাৰ চিন্তা এটা কমি আছে এতিয়া আমি এলচিএম ল'ম লসাগু ল'ম 6 আহিব এইটো 6 থকাৰ কাৰণে এইটো একেই আহিব কে প্লাছ 1 টুৱাইচ কে প্লাছ 1 যিহেতু ইয়াত একো নাই ইয়াত ডিনমিনেটৰ নাই সেইটো কাৰণে এলচিএম যিটো আছে সেইটো মাল্টিপ্লাই হৈ যাব তাৰমানে 6 কে প্লাছ 1 হোল স্কুৱেৰ হৈ যাব এতিয়া আমি চাওঁ ইয়াত কিবা কমন আছে নেকি কে প্লাছ 1 ইয়াত এটা আছে ইয়াত দুটা আছে আমি কমন লৈ লওঁ কে প্লাছ 1টো আমি কমন লৈ লওঁ আৰু ইয়াত থাকি গ'ল এইকেইটা কে ইনটু টুৱাইচ কে প্লাছ 1 এইটো আহিলে বাকী দুটা থাকিলে ইয়াত দুটা আছিলে এটা আনিলোঁ থাকি গ'ল কি 6 আৰু দুটা এটা গ'ল এটা থাকি গ'ল বাই 6 তলৰটো আমি একো কৰিব নালাগে তলৰ 6টো আমি পাই আছোঁ এইবোৰ আমি ভাঙি দিম এতিয়া কে প্লাছ 1 এইটো একে থাকক এইটো হৈ যাব 2 ইনটু কে ইনটু টুৱাইচ কে তাৰমানে টুৱাইচ কে স্কুৱেৰ প্লাছ কে ইনটু 1 তাৰমানে কে প্লাছ 6 ইনটু কে 6 কে প্লাছ 6 ইনটু 1 6 কে প্লাছ 1 এইকেইটা প্লাছ কৰি দিওঁ টুৱাইচ কে স্কুৱেৰ প্লাছ 7 কে প্লাছ 6 বাই 6 এতিয়া আকৌ মিডল টাৰ্মটো ব্ৰেক কৰিব লাগিব মিডল টাৰ্মটো আমি কেনেকৈ ব্ৰেক কৰিম কে প্লাছ 1 এইটো থাকক টুৱাইচ কে স্কুৱেৰ ব্ৰেকেট দিম কে লিখিম প্লাছ 6 ইয়াত প্লাছ থাকিলে ইয়াতো প্লাছ কৰিব লাগিব আমি কি মনত ৰাখিব লাগিব ইয়াত যি দুটা নম্বৰ প্লাছ কৰিম পাব লাগিব 7 আৰু মাল্টিপ্লাই কৰিলে 2 ইনটু 6 আমি পাব লাগিব 12 তাৰমানে এনেকুৱা দুটা নম্বৰ লাগে আমাক যে মাল্টিপ্লাই কৰিলে পাব লাগিব 12 আৰু প্লাছ কৰিলে পাব লাগিব 7 এতিয়া আমি চাওঁ 6 প্লাছ 2 8 হৈ গ'ল নট ইকুৱেল টু 7 আমি ল'ব নোৱাৰোঁ এতিয়া আমি বিচাৰিব লাগিব দুটা নম্বৰ যাৰ প্ৰডাক্টটো হৈছে 12 পূৰণফল হৈছে 12 আমি চাওঁ 3 ইনটু 4 ইকুৱেল টু 12 আৰু প্লাছ কৰিলে 7 লাগে 3 প্লাছ 4 ইকুৱেল টু 7 আমি ল'ব পাৰোঁ ইয়াত আমি কৈ দিছোঁ 4 প্লাছ 3 কে প্লাছ 1 টুৱাইচ কে স্কুৱেৰ প্লাছ এইটো যাব 4 কে মাল্টিপ্লাই হৈ আছে প্লাছ 3 ইনটু কে থ্ৰাইচ কে প্লাছ 6 কে প্লাছ 1 এতিয়া আমি কমন ল'ম ইয়াত 2 আছে ইয়াত 4 আছে তাৰমানে 2 ইনটু 2 আছে 2 আহি গ'ল ইয়াত কে স্কুৱেৰ ইয়াত কে ইয়াত দুটা ইয়াত এটা আহি গ'ল এই 2টো আহিলে কে দুটাৰ এটা আহিলে এটা থাকি গ'ল প্লাছ এই কেটো আহিলে 4 মানে 2 ইনটু 2 এটা 2 আহি গ'ল এটা 2 থাকি গ'ল প্লাছ ইয়াত 3 আছে ইয়াত 3 ইনটু 2 আছে 3 এটা কমন লৈ ল'লোঁ ইয়াত আহি গ'ল কে প্লাছ 3 ইনটু 2 3 আহি গ'ল 2 থাকি গ'ল ইয়াত যিটো পাম এইটো একেটাই পাব লাগিব নহ'লে আমাৰ ভুল হ'ব কে প্লাছ 1 এইটো আহি গ'ল কে প্লাছ 2 যিটো বাকী থাকি গ'ল এইটো মানে কমন ল'লোঁ আৰু বাকী থাকি গ'ল 2 কে প্লাছ 3 টুৱাইচ কে প্লাছ 3
এতিয়া আমি কি দেখুৱাব লাগিছিল যে k+1 দেখুৱাব লাগিছিল k+1 +1 দেখুৱাব লাগিছিল আৰু মাল্টিপ্লাই হৈছিলে 2 × k+1 +1 এতিয়া আমি কেনেকৈ দেখুৱাম চাওঁ ওলাই আছে প্ৰথমটো ওলাই আছে k+1 ছেকেণ্ডটো ওলাই আছে এইটো আমি 2 to 1 + 1 কৰি দিম তাৰমানে k+1 এই সংখ্যাটো পিছৰটো লাগে ইয়াত এইটো আমি ভাঙি দিম টুৱাইছ k 3টো আমি ভাঙি দিব পাৰোঁ 2 + 1 3 হৈ আছে k+1 +1 তাৰমানে আছিলে k+1 আমি ইয়াত পাইছোঁ k+1 +1 এতিয়া আমাক লাগে এইটো এই দুটাতে 2 কমন আছে 2টো কমন লৈ লওঁ ইয়াত হৈ গ'ল k প্লাছ এই 2টো লৈ লওঁ থাকি গ'ল 1 আৰু +1 / 6 সেইটোকে আমাক লাগিছিলে k+1 +1 টুৱাইছ k+1 +1 তাৰমানে আমাৰ শুদ্ধ হৈ গ'ল therefore as k+1 is true বা also true whenever as k is true therefore by hence by the method of mathematical induction Sn is true for all n belongs to n very easy একেবাৰে সহজ নহয়নে বৰ কৰিবলৈ আমি মাজৰ পাৰ্টটো ভাঙিব পাৰিলে হ'ল আৰু কি উলিয়াবগে লাগে সেইটো আমি আগতে জানি ল'লেই হ'ল ভালদৰে আজিলৈ ইমানে আৰু ইয়াৰ পাছৰ খণ্ডত আমি কুৱেশ্যন নম্বৰ 4 পৰা কৰিম ধন্যবাদ